ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুল 123 বছৰীয়া যাত্ৰাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ এখনি বিদ্যালয় য'ত আমি আমাৰ শিক্ষা জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় আমি অতিবাহিত কৰিছিলোঁ। আমাৰ বহুত আনন্দৰ বিষয় যে এই বিদ্যালয়খনিয়ে সকলো প্ৰাক্তন ছাত্ৰই আমি এখন সমাৰোহ পাতিবলৈ আয়োজন কৰিছোঁ। মই প্ৰণৱক আমি মঞ্চৰ ফালে দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া প্ৰাক্তন ছাত্ৰ সমাৰোহৰ মূল মঞ্চ। মই ভাবি উঠিছে অহা 11 জানুৱাৰীৰ পৰা এই 11 জানুৱাৰী সমাৰোহ অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে আপোনালোকে শুনা পাইছে সমাৰোহৰ শীৰ্ষক গীত টকাৰ বন্ধু শইকীয়াই কৰিছে। আৰু তাত আমি যিসকল অলপ হ'লেও সংগীত চৰ্চা কৰি আছোঁ তেওঁলোকে এই গীতটোত কণ্ঠদান কৰিছে। আৰু আমাৰ আজি বিদ্যালয়ৰ এটা খুব সুন্দৰ পৰিৱেশ বৰ্তমান বিৰাজ কৰিছে। যিহেতু মাজত মাত্ৰ এটা দিন আছে, মই প্ৰণৱক অনুৰোধ কৰিম দেখুৱাবৰ কাৰণে। চাৰিওফালে আলোকসজ্জা দেখা পাইছে, খুব সুন্দৰ আলোকসজ্জাৰে সুসজ্জিত হৈছে বিদ্যালয়। আমি বৰ্তমান আছোঁ মূল মণ্ডপৰ তলিত আছোঁ। মই প্ৰণৱক অকণমান আগবাঢ়ি আহিবলৈ ক'ম। আমাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ৰূপেশ্বৰ হাজৰিকা ছাৰৰ যি আৱক্ষ মূৰ্তি উন্মোচনৰ কাৰণে বৰ্তমান সাজু হৈ উঠিছে, সেই মূৰ্তিৰ ওচৰলৈ আমি আহি আছোঁ। মোৰ লগতে প্ৰণৱ আছে। এই আমাৰ প্ৰণৱ। নমস্কাৰ। প্ৰণৱ, কেনে লাগিছে? ভাল লাগিছে, ভাল লাগিছে। আৰু বৰ সুন্দৰ এটি গীত তুমি সৃষ্টি কৰিছা। খুব কথাংশও খুব সুন্দৰ, সুৰো খুব সুন্দৰ। আমি খুব ভাল লাগিছোঁ। আমি সমাৰোহত সকলোৱে শুনিম। আমি ইয়াত দেখা পাম। এই আমাৰ হাজৰিকা ছাৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলি আছে, প্ৰায় শেষ হোৱাৰ পথত। আমি আগবাঢ়ি আহিছোঁ স্মৃতিসৌধ। প্ৰাক্তন ছাত্ৰৰ সুহিত 95ৰ দ্বাৰা নিৰ্মিত স্মৃতিসৌধ প্ৰায় আমাৰ প্ৰস্তুত হৈ উঠিছে। এই সকলো 11 জানুৱাৰীত আমাৰ শুভাৰম্ভ কৰা হ'ব। আমাৰ কাৰ্যকৰী সভাপতি আমাৰ মাধুৰ্যদা উপস্থিত আছে। মাধুৰ্যা খুব ব্যস্ত আছে, সমাৰোহৰ কামত ব্যস্ত হৈ আছে, বিশেষ কথা পাতি আছে। মাধুৰ্যদা, আপুনি অনুভৱ কওকচোন, কেনে লাগিছে? আমি সম্পূৰ্ণ সাজু হৈ পৰিছোঁ 11 জানুৱাৰীৰ কাৰণে। কেনে লাগিছে আপোনাৰ অনুভৱ কওক? খুব ভাল লাগিছে, কাৰণ জুনিয়ৰবিলাকে ইমান ধৰণে লাগিছে যে আমি মানে প্ৰথমে যেনেকুৱা আমি ভাবিছিলোঁ যে নহ'ব কিনি তেতিয়ামতে পাতিব লাগিব নেকি, যে জুনিয়ৰখনৰ যিটো আন্তৰিকতা, যিটো দায়বদ্ধতা, সেইটোৱে আমাক সদায় অভিভূত কৰি আহিছে। আমি শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰভাৱে কাৰ্যসূচী সাফল্যমণ্ডিত হ'ব। ধন্যবাদ। আমি এতিয়া আগবাঢ়ি আহিছোঁ আমাৰ যিটো পতাকা উত্তোলন থলী, সেয়াও সাজু হৈ উঠিছে। আমি বিভিন্ন বৰ্ষৰ প্ৰাক্তন ছাত্ৰসকলে ইয়াত পতাকা উত্তোলন কৰিব প্ৰতিটো বৰ্ষই। এয়া পতাকা উত্তোলন থলী প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আমি দেখা পাইছোঁ প্ৰকাশ বৰপূজাৰী প্ৰাক্তন ছাত্ৰ। প্ৰকাশ দা, কওক, আপুনি প্ৰাক্তন ছাত্ৰ, আপোনাৰ অনুভৱ কওক। আমাৰ এই খণ্ডিখন আপোনাৰ কেনে অনুভৱ? ইয়াৰ মাজত মাত্ৰ এটা দিন আছে। ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ সকলোকে গম পাইছে। আকাশ বতাহ নিনাদিত হ'ব প্ৰাক্তন ছাত্ৰৰ মনৰ বাৰ্তা, হৃদয়ৰ বাৰ্তা গীতৰ ৰূপত। প্ৰণৱজ্যোতি শইকীয়াই সুন্দৰ গীত লিখিছে এটা সমবেত সংগীতৰ ৰূপত। সতীৰ্থ সন্মিলনত কেন্দুগুৰিৰ আকাশ, ৰেৱকান্তৰ আকাশ আৰু এক অৰ্থত
প্ৰতিজন প্ৰাক্তন ছাত্ৰৰ হৃদয় আকাশ মুকলি হ'ব, হৃদয়ৰ লগত কথা পাতিব, হৃদয়ক আঁকোৱালি ধৰিব। সকলো লোকে আমি শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে আমি উপস্থিতি নিতান্তই কামনা কৰিছোঁ। ধন্যবাদ প্ৰকাশ ছাৰ, ধন্যবাদ। গতিকে সকলোকে মই জ্যোতি সুন্দৰ শৰ্মা আৰু প্ৰণৱ শইকীয়া আমি দুয়ো আপোনাক স্বাগতম জনাইছোঁ। আহক 11 জানুৱাৰীত আমি সকলোৱে ইয়াত আনন্দ কৰোঁ, উপভোগ কৰোঁ আৰু এই দিনটো আৰু পুনৰ কেতিয়া ঘূৰাই পাম নাজানো, কিন্তু আহক এই দিনটো আমি সকলোৱে আহি যাতে আমি ইয়াত এটা সুন্দৰ এটা অনুষ্ঠান আমি সৃষ্টি কৰিব পাৰোঁ। ধন্যবাদ।